সাধাৰণতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া অধিবক্তাৰ মাজত বুজাবুজি সমন্বয় থাকে বা থাকিব লাগে, কিন্তু এয়া কি হৈছে চাওক। মাৰপিট লাগিছে, কোনে কাক মাৰিছে চাওক। অভয়াপুৰীত চৰকাৰী বিষয়াৰ দাদাগিৰি, নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজৰ কোঠাতেই অধিবক্তাৰ ওপৰত চলালে মানসিক আৰু শাৰীৰিক নিৰ্যাতন, আবদ্ধ কৰি থলে কোঠাত। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা। অধিবক্তাগৰাকীৰ নাম হ'ল মাজিদুল আলম। ৩ ঘণ্টা জুৰি সহ আয়ুক্তগৰাকীয়ে অধিবক্তাগৰাকীক আবদ্ধ কৰি ৰখাৰ পিছত উকিল সন্থাই উদ্ধাৰ কৰে অধিবক্তাগৰাকীক। উল্লেখ্য যে ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বাবে নিজৰ ভায়েকক লৈ সহকাৰী আয়ুক্তৰ ওচৰলৈ গৈছিল অধিবক্তাগৰাকীয়ে। ইফালে ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে মহকুমাধিপতিৰ কাৰ্যালয়ত দালাল থকাৰো ভয়ংকৰ অভিযোগ। ৪০,০০০ টকা হাইদৰ আলী নামৰ দালাল এজনে দাবী কৰাৰো অভিযোগ তুলিছে ভুক্তভোগীগৰাকীয়ে। সহকাৰী আয়ুক্ত বিজুমণি চৌধুৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অধিবক্তাগৰাকীয়ে। মই আজি ১:৩০ বজাত, আনুমানিক ১:৩০ বজাত মই বিটুমণি চৌধুৰী এক্সিকিউটিভ মেজিষ্ট্ৰেট তাতে মোৰ সৰু ভাই এজন আছিল, তাৰ ফাৰ্মাচীৰ তলা মাৰাৰ কাৰণে মই কথাটো শুনিব গৈছোঁ যে কি হৈছে নহৈছে। মই সময়তে মোক কৈছে, বিটুমণি বাইদেউ মোক কৈছে যে মোবাইল দি, মোক মোৰ পৰা মোবাইল খোজোতে মই ক'লোঁ কিয় লাগে বাইদেউ মোবাইলটো, পাই দি মোবাইল দিয়াৰ পিছত তাৰপিছত মোক ক'লে মোবাইলটো দি নহ'লে চেণ্ডেলে কোবাম, কুকুৰৰ বাচ্চা, চোৰৰ বাচ্চা, এনেকৈ মোক গালি গালাজ আৰম্ভ কৰিলে। মই তেতিয়া কৰিলোঁ বাইদেউ মইতো একোৱেই কোৱা নাই, মই কি কামত আহিছোঁ নাহিছোঁ এইটো সুধি লওক আপুনি। মই তাৰপিছত মোক কয় যে এতিয়াই এফআইআৰ দিম, এতিয়াই পুলিচক মাতি দিম। ৪০,০০০ টকা ডিমাণ্ড কৰোঁ। শাহানুৰ আলম, মই বিজনেছ কৰোঁ, ফাৰ্মাচী দোকান। হাইদাৰ আলী দালাল নেকি, তাৰমানে ৪০,০০০ টকা যে খুজিছে, মানে মোৰ দোকানত চিল মাৰি থৈ আহিছে কালি, থৈ অহাৰ চিল মানে তলা লগাই থৈ আহিছে। তলা লগাৰ পিছত মই আজি আহিবা গৈছিল অফিচত, আহিছোঁ। অহাৰ পিছত বাইদেউৰ লগত কথা বতৰা হৈছে, হোৱাৰ পিছত মানে বাহিৰত ওলাই যাব গ'ল, আমাক ওলাই গ'লোঁ। তাৰপিছত ইয়াত মানে অলপ টাইম ঘূৰি ফুৰিলোঁ, ঘূৰি ফুৰাৰ পিছত হাইদাৰ আলী মানে সি মানে দালালে হয়, সি মানে মোৰ পৰা ৪০,০০০ টকা খুজিল মানে যি কৈছে যে ৪০,০০০ টকা দিলে কামটো মীমাংসা হৈ যাব। নিউজ ডেস্ক ৰিপোৰ্ট, দি নৰ্থ ইষ্ট।